থিয়েটাৰ হলত পাখি মেলি উৰে মন নাটক প্ৰদৰ্শন। যোৰহাট থিয়েটাৰ হলত প্ৰদৰ্শন কৰা হয় এখন বিশেষ নাটক পাখি লাগি উৰে মন। বিশিষ্ট বিজ্ঞানী ডক্টৰ ৰুবুল মাউতৰ সঁচা জীৱন কাহিনীক নাট্যৰূপে নাটকখনৰ স্ৰষ্টা প্ৰশান্ত কটকী আৰু পৰিচালনা পবিত্ৰ বৰুৱাৰ দ্বাৰা এখনি সুন্দৰ নাট প্ৰদৰ্শন কৰে। নাটখনি উপভোগ কৰি ৫ শতাধিক ছাত্ৰ ছাত্ৰী তথা দৰ্শকে চকুলো ঢুকে। পবিত্ৰ বৰুৱাৰ লগতে প্ৰতিগৰাকী অভিনেতাৰ দুৰ্দান্ত অভিনয়েৰে উপস্থিত সকলোকে আপ্লুত কৰি তোলে। উল্লেখযোগ্য যে যোৰহাটৰ ইতিহাসত এডল শিক্ষাৰ্থীৰ সন্মুখত এখনি শিক্ষামূলক নাটক পৰিৱেশন কৰা এয়াই প্ৰথম পদক্ষেপ। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পুহৰ লাইভ 8। Sorry, sir. মই কৰা ভুলৰ কথা জানিব পাৰিলে মই নিশ্চয় শুধৰাই। এতিয়া ভুল শুধৰাৰ সময় গ'ল। ৰাও ছাৰে ঠিক কথাই কৈছে তোমাক। নো, নেভাৰ। তোমালোকৰ দৰে ল'ৰা আমাৰ বাবে মেন পাৱাৰ। পাৱাৰ? ইয়েছ। তোমাৰ কামৰ পাৰফৰ্মেন্স আৰু দক্ষতাই আমাক নতুন চিন্তাৰ বাট মুকলি কৰিছে। আৰু সেইকাৰণে তোমাক আমেৰিকাত প্ৰশিক্ষণ দি আনি এটা নতুন প্ৰজেক্ট হাতত লৈছো। শিশুটি জেনেটিক ৰোগৰ পৰা মুক্ত হৈ যায়। মোৰ দেউতাৰ ৰোগটোৰ নাম আছিল পাৰ্কিনছন। পাৰ্কিনছন হৈছে মস্তিষ্কৰ মগজুৰ নিৰ্ভিত্তত থকা কিছুমান স্নায়ুকোষৰ ক্ৰমাৎ মৃত্যুৰ ফলত এই ৰোগটো হয়। শৰীৰৰ বাকী অংশলৈ মগজুৱে সংযোগ হেৰুৱাই পেলায়, ফলত ভাৰসাম্য নোহোৱা হৈ পৰে। মোৰ দেউতা মদ খোৱাৰ বাবে হাত কবা নাছিল। ভবাৰ মতে বাইদেউ বিয়া দিল। ঘৰখনো সুন্দৰ। যাতে নাটকখনৰ যোগেদি আমি সমাজলৈ কিবা এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ বা ছাত্ৰ ছাত্ৰী অভিভাৱকসকলেও আমাৰ নাটকখনৰ যোগেদি কিবা এটা আমি নাটক আগবঢ়াওঁ। আপোনালোকে কেনে পালে, কি পালে আমি নিশ্চয় নাজানো, নিশ্চয় আপোনালোকৰ পৰা জানিম। কিন্তু তাৰ আগতে মই আমাৰ ২০ বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বেজী পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি।
ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।